শোণিতপুৰ জিলাৰ মিছামাৰীত এজন সেনা বিষয়াৰ ব্যক্তিগত গাড়ী খুন্দাত মৃত্যু ঘটে দৰিদ্ৰ পৰিয়ালৰ এজন ই-ৰিক্সা চালকৰ। পথ দুৰ্ঘটনাটি কেন্দ্ৰ কৰি সামৰিক বাহিনীৰ চিকিৎসালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ভাৰতীয় সেনা ছাউনীৰ ভিতৰত থকা চিকিৎসালয়খনত সৃষ্টি হোৱা পৰিস্থিতি অৱশেষত মিছামাৰী আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। মিছামাৰী জিয়াগাভৰু গাঁৱৰ নিবাসী বিকাশ বৰুৱাই প্ৰত্যেক দিনৰ দৰে আজিও নিজৰ AS12 ER3038 নম্বৰৰ ই-ৰিক্সাখন লৈ যাত্ৰী কঢ়িয়াই ধন উপাৰ্জন কৰাৰ উদ্দেশ্যেৰে জিয়াগাভৰু পুৰণি মিছামাৰী সংযোগী লোক নিৰ্মাণ বিভাগৰ পথটিৰে আহি আছিল। ঠিক তেনে সময়তে ফুলতলৰ গাঁৱৰ সমীপত লাল বিল্ডিঙৰ অফিচাৰ মেছৰ পৰা ওলাই অহা UK07BM0255 নম্বৰৰ কাৰ্গো ফৰ্ড নামৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ই-ৰিক্সাখনক প্ৰচণ্ড জোৰে খুন্দা মাৰে। ই-ৰিক্সাখনৰ চালকৰ আসনত বহি থকা বিকাশ বৰুৱা পথৰ ওপৰত চিটিকি পৰাৰ পিছত তেখেতৰ দেহৰ ওপৰেদি পাৰ হৈ যায় গাড়ীখন। দুৰ্ঘটনাটি সংঘটিত হোৱাৰ পিছত সেনাবাহিনীৰ লোকে লগে লগে চালক বিকাশ বৰুৱাক মিছামাৰীস্থিত ভাৰতীয় সেনাবাহিনীৰ 108 চিকিৎসালয়খনলৈ লৈ আহে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইফালে উক্ত ঘটনাটি সংঘটিত হোৱাৰ খবৰ জিয়াগাভৰু গাঁৱত বনজুইৰ দৰে বিয়পি পৰাৰ পিছত সামৰিক বাহিনীৰ চিকিৎসালয়খনত স্থানীয় ৰাইজে ভিৰ কৰি তোলে। ভাৰতীয় সেনাবাহিনীৰ শীৰ্ষ বিষয়া নিতেশ ৰাজনক অসম আৰক্ষীয়ে আটক কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাই পৰিস্থিতি উত্তপ্ত কৰি তোলে। ইপিনে মিছামাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত পাঠকে চিকিৎসালয়খনত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে মৃতদেহটো চমজি লোৱাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা ভাৰতীয় সেনাৰ বিষয়াগৰাকীক থানালৈ লৈ আহে। আমাৰে মানে আপোনাৰ জিয়াগাভৰু অঞ্চলৰ এজন বয়োজ্যেষ্ঠ বিকাশ বৰুৱা তেখেতে টমটম চলায়। আপোনাৰ তেখেতে আজি ৰাতিপুৱাই ধৰক অন্য দিনাৰ নিচিনাকৈ ওলাই আহিছে হেৰি কৰিবৰ কাৰণে গাড়ীখন লৈ। তাৰপিছত আপোনাৰ আমাৰ এইখিনিতে তাত লাল বিল্ডিং বুলি কয়, আমাৰ ফুলতলৰ পৰা অলপ আগত লাল বিল্ডিঙৰ ওচৰত আপোনাৰ যিটো অফিচাৰ মেছ আছে, সেই অফিচাৰ মেছৰ পৰা মানে এখন তিব্বত বেগী মানে বাহনে তেখেতৰ হেৰি টমটমত আপোনাৰ মানে খুন্দা মাৰাৰ লগে লগে আমিতো ধাৰণা কৰিছোঁ যে তেওঁ স্পট ডেড হৈছে। তাৰপিছত তেওঁ তাৰ টমটমৰ পৰা ওলাই পৰিছে, ওলাই পৰি তেওঁ গাত ধৰক পেটৰ ওপৰেদি চেকা গৈছে, গতিকে তেওঁতো স্পটেই হৈছে ডেড। তাৰপিছত আপোনাৰ তেওঁলোকৰ যিটো আপোনাৰ আৰ্মিৰ যি অফিচ হেৰি আছে, হস্পিটেল আছে, তাত আনিলে তেওঁলোকে। তাৰ পৰা আপোনাৰ এতিয়া আমাৰ মিছামাৰী থানালৈ মানে দিছে। এতিয়া আমাৰ এটাই আমি জানো, আমি যিহেতু আপোনাৰ পাব্লিক হয়, আমি এটাই বিচাৰিছোঁ যে আৰ্মি বা তেনেকুৱা কোনো প্ৰশাসনিক মানুহৰ ডিপাৰ্টমেণ্টৰ লগত যেতিয়া মানে কিবা এটা কেছ হয় বা হেৰি হয়, তেতিয়া অলপ পাব্লিকসকল অলপ ধৰক অসুবিধাত নপৰা নহয়। আমাৰ পাব্লিকো যথেষ্ট আৱেগিক হৈছে। আৰু সকলোতকৈ ডাঙৰ কথা কি, আমাৰ মিছামাৰীত যি আপোনাৰ সামৰিক বাহিনী আছে, আপোনাৰ এই আপোনাৰ আৰ্মিসকল, তেওঁলোকৰ ড্ৰাইভিঙৰ যিটো ষ্টাইল, এইটোত অলপ মানে ভাবিবলগীয়া আৰু খুব চিন্তনীয়। তেওঁলোকে কোনো ধৰণৰ আপোনাৰ ৰুল ৰেগুলেশ্যন নাজানে বুলি আমি ভাবোঁ, কাৰণ আমিও গাড়ী চলাওঁ, আমিও এইটো অঞ্চলতে গাড়ী চলাই ইফালে সিফালে ঘূৰি থাকোঁ। তেওঁলোকে আপাৰ ডিপাৰ বা তেনেকুৱা ছিগনেল কোনো ধৰণৰ তেওঁলোকে একোৱেই মেইনটেনেঞ্চ আচলতে নকৰে। আৰু যাৰ কাৰণে মানে আৰু তেওঁলোকৰ গাড়ীবিলাকে ধৰক ভাবে যে মিছামাৰীখন কেৱল তেওঁলোকৰ ইয়াত থকা যিসকল পাব্লিক আছে তেওঁলোকে অলপ বেয়া দৃষ্টিৰে চোৱা নিচিনা আমি অনুভৱ কৰিছোঁ। যদিও ভাৰতীয় সেনাবাহিনী আমাৰে হয়, তেওঁলোকে যেন আমাৰ লগত এটা মানে অহেতু এটা কিবা এটা ভাৱ লৈ পেলাই তেওঁলোকে আমাক কেতিয়াবা ৰাস্তাই দি আহিব নিদিয়ে, কেতিয়াবা আপোনাৰ মানে বহুত আমাক আচলতে হেৰেছমেণ্ট দিয়ে। এতিয়া কথা হ'ল কি, আমি আমাৰ পুলিচ প্ৰশাসনৰ তৰফৰ পৰা আমি এটাই বিচাৰিম যে আমাক ন্যায় লাগে, আমাক উচিত ন্যায় লাগিব। আৰু ভৱিষ্যতলৈ যাতে তেখেতসকলৰ যিটো ট্ৰেফিক ৰুলছ অকল যে আম পাব্লিকেই মানিব লাগিব এইটো নহয়, এইটো আপোনাৰ সকলোৱে মানিব লাগিব। এইটো প্ৰশাসনিক দায়িত্বত থাকিলেও তেখেতসকলেও আপোনাৰ মানিব লাগিব। অন্যথা আমি ভাবিছোঁ যে আমাৰ যিসকল ভাৰতীয় সেনাবাহিনীৰ লোক আছে, তেওঁলোকে আমাৰ গাঁওবিলাকত পিটপিটাই ফুৰে। কাৰোবাৰ ঘৰলৈ যাব, কাৰোবাৰ কিবা লৈ যাব, কোনো বজাৰ সমাৰ এইবিলাক কিন্তু আমি এক বৃহৎ মানে হেৰি কৰিম যদিহে আমি উচিত নাপাওঁ। কাৰণ আমাকতো হেৰেছমেণ্ট দিয়ে ন, আমি হেৰেছমেণ্ট পাওঁ, বহুত হেৰেছমেণ্ট পাওঁ। আমি এই হেৰেছমেণ্টখিনি আমাক বন্ধ কৰিব লাগিব। কাৰণ ৰাস্তা ঘাটৰ পৰা ইফালে যাব নোৱাৰোঁ, আমি বেংক আহিব নোৱাৰোঁ, আমি কিবা কৰিব নোৱাৰোঁ, আমাক বহুত হেৰেছমেণ্ট দিয়ে। গতিকে তেওঁলোকেও এনেকুৱা হ'ব লাগিব যে তেওঁলোকেও আমাৰ সমানে সমানে তেওঁলোকে আচলতে কথাখিনি হেৰি কৰিব লাগিব, মানিব লাগিব, হেৰি কৰিব পাৰিব লাগিব। সেয়েহে মানে আমি ভাবিছোঁ কি, তেওঁলোকে যাতে ট্ৰেফিক ৰুল তেওঁলোকে মানক। আৰু যদি এইটো নহয়, আমি এতিয়া ভাবিছোঁ আমি পাব্লিক পিটিশ্যন আমি ওপৰলৈকে তেওঁলোকৰ দিম,
অকল এডবকে নহয় তেওঁলোকৰ যিসকল আপোনাৰ হেৰি আছে আমি ফোৰকৰলৈকে আমি যাম গৈ আমি এইটো দিম আৰু ইয়াতে হৈছে মই মাননীয় আপোনাৰ আমাৰ আৰক্ষী অধীক্ষক বিষয়াক বিনম্ৰভাৱে অনুৰোধ জনাব বিচাৰিছোঁ যে তেখেতে আমাৰ যি আপোনাৰ অচি আমাৰ যি ভাৰপ্ৰাপ্ত বিষয়া আছে তেখেতক সহযোগত যাতে আমাক আপোনাৰ যি দোষী তেখেতসকলক উচিত আপোনাৰ শাস্তি প্ৰদান কৰিবৰ বাবে আমাক সহায় কৰে যাতে পাব্লিক আপোনাৰ সন্তুষ্ট হয় পাব্লিক যাতে সেইখিনি আৰু নিউজ ডেস্ক নিউজ ৱাইড অসম।